মহারাজ আত্মসমৰ্পণ কৰক মই অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম এই ছায়াছা সৈন্যগণ বন্দী কৰা মহাৰাজ ক্ষমা কৰিব মহাৰাজ মই নিৰুপায় উগ্ৰসেনৰ জয় হওক মহাৰাজ মহাৰাজ ইমান চিন্তাম্বিত দেখিছো মই আজি বৰ অস্থিৰ হৈ পৰিছো মহাৰাজ যি ৰাজ্যতে এই উগ্ৰসেনৰ শাসনকালত প্ৰজাসকলে সুখে শান্তিৰে বাস কৰি আছিল হয় মহাৰাজ সেই ৰাজ্যত আজি নিষ্পত্তৰ দ্বাৰা প্ৰজাসকলৰ আজি হাহাকাৰ মহাৰাজ নাজানো অকুৰ কি কালক্ষণত মই এনে কুলাংগাৰ পুত্ৰকে লাভ কৰিছিলো বিচলিত নহব মহাৰাজ ময়ো ভালদৰে উপলব্ধি কৰিছো আপোনাৰ মনৰ অৱস্থা যুৱৰাজ কংসৰ প্ৰজাৰ প্ৰতি এনে আচৰণে ময়ো সহ্য কৰিব পৰা নাই মহাৰাজ কংসৰ আচৰণে ৰাজ পৰিয়ালৰ প্ৰতি দিনে দিনে প্ৰজাৰ মনতে বিদ্ৰোহৰ ভাৱ জাগ্ৰত হৈছে মহাৰাজ গতিকে মহাৰাজ সময় থাকোঁতেই যদি কিবা এটা ব্যৱস্থা কৰা নহয় অনাগত দিনতে ইয়াৰ পৰিণতি অতি ভয়াৱহ হৈ উঠিব মহাৰাজ ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব মহাৰাজ মই চাই থাকিব নোৱাৰো মোৰ মৰমৰ প্ৰজাবৃন্দ অত্যাচাৰ কৰা মই নীৰৱে সহ্য কৰিব নোৱাৰো মহাৰাজ কংসই প্ৰজাৰ ওপৰত কৰা এনে অন্যায় অত্যাচাৰৰে প্ৰতিকাৰ কৰিব লাগিব মোক এটা উপায় দিয়া কি উপায়েৰে মই কংসৰ কবলৰ পৰা প্ৰজাসকলকে ৰক্ষা কৰিব পাৰো উপায় মই ক'ত পাম মহাৰাজ 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 মোৰ বিনা অনুমতিতে মোৰ কক্ষতে প্ৰৱেশ কৰা কাৰণ কি যুৱৰাজ কংসৰে এক বিশেষ আদেশ পালন কৰিবলৈ মই হৈছো উপস্থিত আদেশ মহাৰাজ কিহৰ আদেশ আৰু কি এনে কাৰ্য সমাধান কৰিবৰ কাৰণে মোৰ কক্ষত প্ৰৱেশ কৰিব লগা হ'ল আপোনাক বন্দী কৰিবলৈ মহাৰাজ প্ৰয়োজন হলে তোমাৰ প্ৰতিও মই অধিক কঠোৰ হবলৈ বাধ্য হম মহাৰাজ ইমান স্পৰ্ধা বৃদ্ধ হলো বুলি নাভাবিবি তই এতিয়াও মই শক্তিহীন বুলি এই মুহূৰ্ততে
মোৰ কক্ষ ত্যাগ কৰি এই নহলে মই সিংহৰ দৰে গৰজি উঠিম। গৰজি উঠা সিংহক এইদৰে লুৰ শিকলি পিন্ধাব লাগে তাক মই ভালদৰে জানো মহাৰাজ। এনেই অত্যাচাৰৰ বাবে এদিন যাদৱসকলে হিংসক হৈ উঠিব। যাদৱ প্ৰয়োজন হলে যাদৱসকলৰ গাঁৱত জুই লগাই দিম। সিহঁতৰ শস্য শ্যামল পথাৰে দপ দপকৈ জ্বলি উঠিব। নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱা স্বামী স্ত্ৰীৰ ক্ৰন্দনৰ ৰোল উঠিব। শৃগালৰ শব্দই চৌদিশ কৰিব গুঞ্জ। মহাৰাজ আত্মসমৰ্পণ কৰক, মই অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম। এই চাই আছা সৈন্যগণ বন্দী কৰা মহাৰাজ। ক্ষমা কৰিব মহাৰাজ। মই নিৰুপায়। মহাৰাজ এয়া যে সকলো বিধিৰ বিধানে। আজি নিষ্ঠুৰ পুত্ৰৰ অত্যাচাৰত মহাৰাজ বুঢ়া ৰজাৰে এই অৱস্থা। বাধা দিবলৈও যে আজি মোৰ শক্তি নাই অকুৰ। মহাৰাজ কিন্তু অকুৰে মহাৰাজ আজি যদি ভগৱানে মোক শক্তি প্ৰদান কৰিলেহেঁতেন মহাৰাজ তেন্তে মই নিষ্ঠুৰ পুত্ৰৰ ভাগ্যতে বিঘ্নগিৰি বহুৱাই ভগৱান তুমি ইমান নিষ্ঠুৰ কিয় প্ৰভু? তুমি ইমান নিষ্ঠুৰ কিয়? চিৰচাই প্ৰজাৰ হিতৰ কাৰণে সত্যত থাকি ৰাজ্য শাসন কৰিছিল মহাৰাজ। সেই ৰজাৰে জীৱনৰ শেষ সময়কণ শেষ আশ্ৰয়স্থল হলে অন্ধকাৰে ভগৱান তুমি ক'ত? তুমি সঁচাকৈ আছানে প্ৰভু? মহাৰাজ তুমি সঁচাকৈ আছা?
জানে প্ৰভু মহারাজ হেরো কঙ্ক তই সিদৰে শাসনৰ লোভতে বলিয়া হৈ নিজ পিতৃক কাজে অত্যাচাৰী কৰিছ ঠিক ইয়াৰ ফল তই এদিন ভোগ কৰিব লাগিব যিমাতৃয়ে তোক 10 মাহ 10 দিন নিজৰে গৰ্ভতে ৰাখি এই পৃথিৱীৰ পোহৰ দেখুৱালে সেই মাতৃয়ে তোকে আকাশৰ পৰা চাই আছে কঙ্ক মাতৃহে তই পিতৃক কৰা অত্যাচাৰৰ কাৰণে তোক অভিশাপ দিছে তোক অভিশাপ দিছে মহারাজ দৈত্য বান্ধি সঁচাওক দৈত্য বান্ধি সঁচাওক হয় মহারাজ দৈত্য বান্ধি সঁচাওক